হয় নমস্কাৰ। কমৰগাঁও আইডিয়েল একাডেমি 2023 স্থাপিত হৈছিলে। বৰ্তমান আমি জানিব পৰা মতে এজনী মানে আমাৰ লগতে ক্লাছমেট হয়, তেওঁ আমাৰ ক্লাছমেটৰে বনশ্ৰী ৰাজবংশী বোলা ছোৱালীজনী, তাই মানে এই কলেজখনৰ ওপৰত অভিযোগ দাখিল কৰিছে। আমি জানিব পৰা মতে এইটো সম্পূৰ্ণ মিছা, কিয়নো তাই যিখন মানে আমি জানিব পৰা মতে তাই যিখন তাইৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছিলে, সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনত তাইৰ মানে ফটোটোৰ ৰিফাৰেঞ্চ আছিলে, এজনী লগৰ ছোৱালীৰ লগত ফটোটোৰ ৰিফাৰেঞ্চ আছিলে। সেই ফটোটো তাই মানে কৈছে আৰু যে কলেজে মোক সম্পূৰ্ণ মিছলীয়া ভাবি দিছে, কিন্তু আমি জানিব পৰা মতে সকলো সত্য আছে। আৰু তেওঁ ৰঙিয়া কলেজৰ ABVP মানে গোটৰ সংগঠন চলি লৈ আহি কিনে আমাৰ কলেজত ক্লাছ চলি থকা সময়ত উদ্ভণ্ডালি কৰিছে। এইটো কথা আমি সকলোৱে দুখিত, কাৰণ কিয় আমাৰ ক্লাছ চলি থকা সময়ত তেওঁ তেনেকুৱা পৰিৱেশ এটা সৃষ্টি কৰিব নালাগিছিলে। মানে এনেকুৱা পৰিৱেশ এটা সৃষ্টি হোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীখিনিৰ অসুবিধা আহি পৰিছে। নেক্সট তাৰপিছত আকৌ তেওঁলোকে মানে আমাৰ কলেজৰ ওপৰত হাত উঠাইছে, তেনেকুৱা ধৰণৰ মিছলীয়া দাবী উঠাইছে। আমাৰ কলেজৰ কিবা দাবী জনাইছে। আমাৰ কলেজত তেওঁলোকে ABVPৰ গ্ৰুপৰ সদস্যসকলে আমাৰ কলেজৰ ওপৰত 2 লাখ টকাৰ দাবী কৰিছে। আৰু উল্টাই তেওঁলোকে আমাক অপবাদ জাপি দিছে যে আমি তেওঁলোকৰ ওপৰত 2 লাখ টকা দাবী কৰা বুলি। এইটো সম্পূৰ্ণ মিছা যে তেওঁলোকে আমাৰ ওপৰত 2 লাখ টকা দাবী কৰিছে। মই এই স্কুলখনৰ প্ৰাক্তন ছাত্ৰ, অৰ্থাৎ বনশ্ৰী ৰাজবংশীৰ ক্লাছমেট আছিলোঁ। হয়, মই আছিলোঁ। মানে যেতিয়া ইয়াতে মানে তেনেকুৱা ধৰণৰ লাগিছিলে, তেতিয়া আমি আহি ইয়াত উপস্থিত হৈছিলোঁ। কাজিয়াখন যেতিয়া হৈছিল সেইখিনি সময়ত মানে কাজিয়া হোৱা গম পাই আপোনালোকে আহিছিল? হয়, উপস্থিত হৈছিলোঁ। আচ্ছা, ল'ৰাকেইজনে কি যিকেইজন মানে যুৱক আহিছিলে বনশ্ৰী ৰাজবংশীৰ সৈতে, তেওঁলোকে কেনেকুৱা ধৰণৰ ইয়াতে উদ্ভণ্ডালি কৰিছিল? মানে তেওঁলোক প্ৰথম আহি কিনে মানে তেওঁলোকক ভালদৰে নম্ৰভাৱে কৈ আছিলে। আমাৰ কলেজ মেনেজমেণ্টৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ধুনীয়াকৈ কৈছিলে। তেওঁলোকে তেওঁলোকে বিনা কাৰণত বেয়া অভদ্ৰামীৰ আচৰণ কৰি আছে। নেক্সট তাৰপিছত বেয়া ইংগিতেৰে কথা কৈ আছে। তেনেকুৱাতো নহয় ন, কোনো এখন শিক্ষানুষ্ঠানত ABVPৰ উদ্ভণ্ডালি চলিব জানো? মানে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ৰাজনীতি চলে, কিন্তু বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়তো কোনো ধৰণৰ ৰাজনীতি নচলে। সেয়াই আৰু আমাৰ জানিব পৰা মতে মানে আগতে হৈ গৈছিলে, কিছু মানে মাজৰ পৰা আছিলোঁ আমি। তেওঁলোক আছে, কিছু অংশ আছে, আৰু কিছু অংশৰ ওপৰত তেওঁলোকে বেয়া অপবাদ জাপি দি, মিছা অপবাদ জাপি দি তেওঁলোকৰ ওপৰত প্ৰশাসনিক ব্যৱস্থা লৈছে। এইটো সম্পূৰ্ণ মিছা কথা। বনশ্ৰী ৰাজবংশীয়ে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে তেওঁক শাৰীৰিকভাৱে আচলতে সম্পূৰ্ণ মিছা কথা। তেওঁক অপদস্থ কৰা হৈছে, আৰু লগতে তেওঁক কিছুমান এনেকুৱা ঠাইত হাত দিয়া হৈছে যিখিনি ঠাইত আচলতে এইটো সম্পূৰ্ণ মিছা কথা। এইটো সম্পূৰ্ণ মিছা কথা, কাৰণ ইয়াত এখন সমাজ আছে, সমাজৰ আগত তেনেকুৱা কৰিব বুলি কোনো ভাবিবই নোৱাৰে। সেইখিনি সময়ত আপুনি নাছিলে, আপুনি কৈছে যে আপুনি পিছৰ হয়, মই পিছত আছিলোঁ, কিন্তু যিখিনি সমাজ আছে ইয়াতে এখন সমাজ আছে ন, ওচৰতে কমৰগাঁও চক আছে, কমৰগাঁৱৰ সকলো সদস্যই আছে, তেওঁলোকে কৈছে এইটো কথা। তেওঁলোকৰ যি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য এজনটো গুৰুতৰভাৱে আহত হৈছে, তেওঁ কেনেকৈ আহত? তেওঁ প্ৰথমতে আমাৰ মেনেজমেণ্টৰ ওপৰত তেওঁ প্ৰথমতে হাত উঠাইছে, কাৰণ তেওঁলোকে আহি কিনে কৈছে যে কলেজত আমি তলা লগাম। তেওঁলোকতো কোনো ধৰণৰ আইন দিয়া নাই ন আমি কলেজত তলা লগাবলৈ, কাৰণ আমি আছোঁ, সমাজ আছে বিচাৰ কৰিব, প্ৰশাসন আছে বিচাৰ কৰিবৰ কাৰণে। তেওঁলোকে কেনেকৈ তলা লগাব পাৰে কলেজ এখনত? নাই, মানে এইটো যিহেতু অফিচিয়েলি কাম, সেইটো অফিচিয়েলি কামততো আমাৰ পলম লাগিবই। তাইক এটা কপি দিয়া হৈছে, তুমি এইখন কপিৰে চলি থকা বুলি, কিন্তু যিহেতু এইটো অফিচিয়েলি কামটো অলপ পলম লাগিবই। তাইক শুদ্ধ কৰি আনিম বুলি কৈছে। মানে তাই ওলোটাই আমাকহে ফচাইছে, মানে যে তেওঁলোকৰ ABVPৰ সদস্যখিনিয়ে আমাৰ কলেজৰ ওপৰত যদিহে কাগজখন আমি দিব নোৱাৰোঁ বুলি কৈছে, তেতিয়া তেওঁলোকে আমাৰ কলেজৰ ওপৰত 2 লাখ টকাৰ দাবী কৰিছে। সেইটো ক্ষেত্ৰত মানে আমাৰ ছাৰখিনি আছিলে বাৰু, সেইটো সত্য কথা। আমাৰ ছাৰখিনি যিহেতু আছে, তেওঁলোকে প্ৰথম প্ৰহাৰ কৰিছিলে। মানে তেওঁলোকে অপবাদ দিছে যে আমাৰ ফালৰ পৰা প্ৰথম প্ৰহাৰ কৰা বুলি কৈছে। একচুৱেলি তেওঁলোকৰ ফালৰ পৰাহে প্ৰথম প্ৰহাৰ কৰিছিলে। নাই, এইটো সম্পূৰ্ণ মিছা কথা। যে এইটো সত্য কথা যে এইটো তেওঁ মানে কাজিয়াখন শেষ হোৱাৰ পিছতহে আহিছিলে, ঘটনাস্থলীত শেষ হোৱাৰ পিছত তেওঁ উপস্থিত হৈছিলে। হয়, মানে আমাৰ লগত যিহেতু তাইৰ ক্লাছমেট, আমাৰে ক্লাছমেট আছিলে, তাই মানে এবাৰ মানে তাই বহুত মানে বেয়া ছোৱালী, কাৰণ তাইক ভাল বুলি ক'ব নোৱাৰি। তাই আমাৰ ক্লাছমেট থাকোঁতে বহুত কেইটা তাইৰ ঘটনা ঘটিছে। তাই বহুত বেয়াই ছোৱালী। মানে আমাৰ লগত যেতিয়া আছিলে, তাইৰ বান্ধৱী এগৰাকী আছিলে, টিনামণি বেগম। তাইৰ লগত তাইৰ ফটোটো মানে আদান প্ৰদান হৈছিলে। তাইৰ ফটোটো তাইৰ তাত আহিছিলে, এই ফটো তাত গৈছিলে। তেনে ক্ষেত্ৰত তাই কৈছে যে মোক এডমিশ্যন লোৱাত অসুবিধা হৈছে, ছাৰ আপোনালোকে কৰি দিয়ক। তাৰপিছত ছাৰহঁতে মেনেজ কৰি আনি কিনে এখন তাইক কপি দিয়া হৈছিলে। কপিটো দিয়াৰ পিছত সেই কপিটো তাই ৰাখি থৈছিলে। তাৰপিছত ছাৰহঁতে কৈছিলে তোমাক মই পিছতকৈ আনি দিম এই কপিটো, অলপ পলম হ'ব, যিহেতু অফিচিয়েলি কাম, এই কামটোৰ কাৰণে অলপ পলম হ'ব, তুমি অলপ ৱেইট কৰা। কিন্তু তাই ৱেইট নকৰিলে। তাই প্ৰথমে কোনো এটা দলৰ সংগঠনৰ পৰামৰ্শ ল'ব লাগিছিলে নে প্ৰশাসনৰ আইনৰ ব্যৱস্থা ল'ব লাগিছিলে, সেইটো উত্তৰ আমাক লাগে।
এই ক্ষেত্ৰত এতিয়া তুমি যিহেতু এখন স্কুলৰে ষ্টুডেণ্ট হয় গতিকে অফিচিয়েলি কাম কেনেকুৱা ধৰণে হৈছে এই ক্ষেত্ৰত তুমি স্পষ্টকৈ যদিও কৈছা কিন্তু সেইটো কিমান সত্যতা আছে আমি কিমান সত্যতা ধৰি লওঁ মানে যিহেতু এইটো মানে আমাৰ সেৱাই কৰে এই কামটো আমাৰ পৰীক্ষাৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ কলেজৰ হাত নাই বুলি আমি জানো সম্পূৰ্ণৰূপে এইটো আমি জানো যে এইটো আমাৰ অফিচিয়েলি কাম হয় তেনে ক্ষেত্ৰত আমাৰ কলেজৰ ফালৰ পৰা সেই কামটো কোনো ধৰণৰ ওলট পালট হোৱা নাই অফিচিয়েলত যাব অফিচে কামবোৰ কৰিব যিহেতু এতিয়া পৰীক্ষাও চলি আছে তেনে ক্ষেত্ৰত পলম হ'বও পাৰি সেইটো কোনো কথা নাই ABVPৰ হেল্প ল'ল কিয় তেওঁ ABVPৰ হেল্প ল'ব লগা হ'ল তেওঁৰ কিবা কলেজৰ ছাত্ৰ সন্থাৰ ষ্টুডেণ্ট নাছিল নেকি সভাপতি আছে সম্পাদক আছে সাধাৰণ সম্পাদক আছে কিয় তাৰ ইউনিয়ন মেম্বাৰ নাছিল নেকি মানে তেওঁলোক আহিছিল প্ৰথম হেৰিটোত 6জন আহিছিল তাৰপিছত 3জন আহিল যেতিয়া আহিলে মানে ছাৰহঁতৰ লগত মানে বহুত অদ্ভুত হেৰিৰে কথা কৈছে আৰু তাৰপিছতে ছাৰহঁতে কৈছে যে আপোনালোকে সোমবাৰে ওলাব যিহেতু মানে কি এইবিলাক কথা কৈছে সোমবাৰে ওলাব বুলি কৈছে কিন্তু তেওঁলোকে নামানেই আজিয়ে মানে কাৰ্যখন মানে কৰিম বুলি আহিছে কিজানি কিন্তু তাৰপিছত ছাৰহঁতে ক'লে কি সোমবাৰে ওলাব সেনেকৈ কৈছে তাৰপিছত দৌৰি আহি মানে গেটখনত মানে তলা লগাব ওলাইছে তাৰপিছত আমাৰ যিহেতু হাৰুণ ৰচিদ ছাৰে মানে এইফালে দৰ্জাখন টানিছে সেইফালে আকৌ তেওঁলোকৰ মানে লৰাই টানিছে এখন তাৰপিছত ছাৰে কৈছে কি আমি এখন বিদ্যালয় যিহেতু খোলা আছে কিয় মানে তলা লগাব দিম তাৰপিছত হেৰি হাৰুণ ৰচিদ ছাৰক মানে কি আগতে মাৰিব লৈছে আৰু তেওঁলোকে আগতে হেৰিটো কৰিছে তাৰপিছতে তেওঁলোকক আনি মানে ইয়াত ৰুমত সোমাইছে ছাৰহঁতৰ মানে মোৰ ভুল বুলি ক'ব নোৱাৰো মানে নোৱাৰিম ছাৰহঁতে কৈছে যিহেতু সোমবাৰে ওলাব এইটো যিহেতু মানে বৰ্ডৰ কাম মানে লাহে ধীৰে হ'ব আৰু তাইক বোলে মানে যিহেতু বনশ্ৰী বাইদেউক কৈছে বোলে যিখিনি খৰচ হয় ছাৰহঁতে বহন কৰিব বুলি কৈছে নমস্কাৰ মই আইডিয়েল একাডেমীৰ অধ্যক্ষ শ্ৰী ৰবীন্দ্ৰনাথ ডেকা আমাৰ প্ৰাক্তন ছাত্ৰী বনশ্ৰী ৰাজবংশীয়ে এজাহাৰত যিবিলাক কথা উল্লেখ কৰিছে সেই কথাবিলাক সম্পূৰ্ণ মিছা আৰু মই যেতিয়াৰ পৰা অধ্যক্ষৰ দায়িত্বত থাকোঁ তেতিয়াৰ পৰা তেওঁৰ তাৰমানে কথাখিনি মই জনা নাছিলোঁ পৰৱৰ্তী পৰ্যায়ত যেতিয়া মই জ্ঞাত হ'লোঁ জ্ঞাত হোৱাৰ পিছত এই ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কীয় যিখিনি ভুল আছিল সেই ভুলখিনি শুধৰণি কৰা হৈছে শুধৰণি কৰাৰ পিছত তেওঁলোকে আহি আমাৰ অফিচত বনশ্ৰী ৰাজবংশীৰ নেতৃত্বত এদল যুৱক আমাৰ অফিচলৈকে আহি আমাক কথাখিনি সোধাৰ পিছত আমি যথাযোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি যত্ন কৰোঁ আৰু তেওঁৰ ৰেজিষ্ট্ৰেশ্যনৰ যিখিনি ভুল আছিল সেইখিনি শুধৰণি কৰি আমি সেই কাগজখিনি আমি দিয়াৰ ব্যৱস্থা কৰোঁ কিন্তু তেওঁলোকে সেইখন ভুৱা বুলি আমাৰ আগত কয় কিন্তু আমি তেতিয়া তেওঁলোকক লগ কৰিলোঁ যে কাউন্সিললৈকে যাওঁ কাউন্সিললৈকে যাই যদি ভুৱা হয় তেতিয়াহ'লে আপোনালোকে যি ব্যৱস্থা লয় সেই ধৰণৰ ব্যৱস্থাই ল'ব তেতিয়া তেওঁলোকে মিছাকৈ আমাক কয় কি যে ক্ষতিপূৰণ দিব লাগিব ক্ষতিপূৰণৰ বাবদ আমাৰ তৰফৰ পৰা তেওঁলোকে পইচাৰ ডিমাণ্ড কৰে আৰু তেতিয়া কথাৰ কটাকটি হয় আৰু তেওঁলোকে বাহিৰত গেটত তলা লগায় এইখিনি সময়তে আমাৰ মেনেজমেণ্ট কমিটিৰ মাননীয় সভাপতি হাৰুণৰ ৰচিদ ডাঙৰীয়াই তলা লগোৱাত বাধা প্ৰদান কৰাত তেওঁ গবা মাৰি ধৰে আৰু গবা মাৰি ধৰাৰ পিছত ওচৰ চুবুৰীয়া ব্যৱসায়ীসকল তাত উপস্থিত হৈ পেলাই তেওঁলোকক তেওঁলোকে তলা মৰাত বাধা প্ৰদান কৰে আৰু বাধা প্ৰদান কৰাৰ ফলত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু সেই পৰিস্থিতিটোত সাম কাটিবৰ কাৰণে আমি তেওঁলোকক ৰুমৰ ভিতৰলৈ লৈ আহোঁ আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত গতাই দিওঁ এইখিনিয়ে মোৰ তৰফৰ পৰা স্পষ্টীকৰণ আৰু তেওঁৰ ৰেজিষ্ট্ৰেশ্যনৰ যিখিনি ভুল হৈছিল সেইখিনি আমি শুধৰণি ইতিমধ্যে হৈছে তেওঁলোকে যিবিলাক কথা কৈছে সেইবিলাক মিথ্যাচাৰ গতিকে আমি ৰাইজৰ জ্ঞাতাৰ্থে এই মোৰ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ নমস্কাৰ মই আইডিয়েল একাডেমীৰ অধ্যক্ষ ৰবীন্দ্ৰনাথ ডেকা আমাৰ প্ৰাক্তন ছাত্ৰী শ্ৰী বনশ্ৰী ৰাজবংশীৰ ৰেজিষ্ট্ৰেশ্যনত তেওঁৰ ফটোৰ বিপৰীতে অন্য এজন ছাত্ৰীৰ ফটো সংলগ্ন হৈ আছিল আৰু এই সংলগ্নিত ফটোখন আমি শুধৰণিৰ ব্যৱস্থা কৰোঁ আৰু ইতিমধ্যে শুধৰণি কৰা হৈছে তেওঁক নিবলৈ মাতাৰ পিছত তেওঁ এদল যুৱকক লগত লৈ আহে আৰু আমি সেইখন নিওঁ তেতিয়া তেওঁ সেইখন ভুৱা বুলি আমাক সজোৰে দাবী উত্থাপন কৰে যে এইখন ভুৱা আমি তেতিয়া তেওঁক লগ কৰিলোঁ যে গোটেই সতীৰ্থৰ লগত এদিন আমি কাউন্সিললৈকে যাওঁ আৰু কাউন্সিলত আমি ভুৱা নে সত্য সেই কথাটো আমি প্ৰতিপন্ন কৰোঁ আৰু যদি ভুৱা হয় তেতিয়াহ'লে
আমি আমাৰ ওপৰত যি ব্যৱস্থা গ্ৰহণ কৰে সেই ব্যৱস্থাই আমি ল'ম বুলি তেওঁলোকক জ্ঞাত কৰোঁ আৰু এই সম্পৰ্কত তেওঁলোকৰ লগত আমি 3 ঘণ্টা সময় কথা পাতোঁ। কথা পতাৰ পিছত তেওঁলোকে একেবাৰে সৰ্বশেষত তেওঁলোকে আমাক ক্ষতিপূৰণৰ ব্যৱস্থা কৰে, ক্ষতিপূৰণৰ কথা কয়। ক্ষতিপূৰণৰ কথা কোৱাৰ পিছত আমি তেওঁলোকক সুধিলোঁ যে কিমান পৰিমাণৰ ক্ষতিপূৰণ লাগিব। তেতিয়া তেওঁলোকে পইচাৰ এটা এমাউণ্ট কয় আৰু সেই এমাউণ্ট আমি দিবলৈ অপৰাগ হোৱাত তেওঁলোকে কলেজৰ ভিতৰতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সৃষ্টি কৰাৰ পিছত তেওঁলোকে গেটত তলা লগাই দিয়ে। এইখিনি সময়তে আমাৰ মাননীয় পৰিচালনা সমিতিৰ সভাপতি হাৰুণৰ ৰছিদ ডাঙৰীয়াই তেওঁলোকক বাধা প্ৰদান কৰে আৰু বাধা প্ৰদান কৰাৰ ফলত তেওঁলোকে তেওঁক গবা মাৰি ধৰে। ইতিমধ্যে আমি আমাৰ অফিচৰ ভিতৰতে আমি সোমাই আছিলোঁ। আমাক ইতিমধ্যে গৃহবন্দী কৰা হৈছিল আৰু বাহিৰত আমি হাল্লা শুনো আৰু তেতিয়া ওচৰৰ ব্যৱসায়ীসকল আৰু ওচৰৰ যিবিলাক স্কুলখনৰ শুভাকাংক্ষী আছিল তেওঁলোকে আহি তেওঁলোকক লগত তলা মৰাত বাধা প্ৰদান কৰে আৰু তেতিয়া অলপ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু সেইখিনি সময়তে তেওঁলোকক আমি ভিতৰলৈকে লৈ আহোঁ আৰু ভিতৰলৈকে লৈ আহি আৰক্ষী প্ৰশাসনক আমি গতাই দিওঁ। এইখিনিয়ে মোৰ ফালৰ পৰা স্পষ্টীকৰণ। আৰু বনশ্ৰী ৰাজবংশীয়ে যিখিনি কথা কৈছে সেই কথাবিলাক সম্পূৰ্ণ ভুৱা আৰু আমি আৰক্ষী প্ৰশাসনক ইতিমধ্যে আমাৰ তৰফৰ পৰা এখন এজাহাৰো দিয়া হৈছে অনলাইন যোগে। গতিকে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিলে আৰু উচিত বিচাৰ কৰিলে প্ৰকৃত সত্য ওলাই পৰিব। এইখিনিয়ে মোৰ স্পষ্টীকৰণ।